নমস্কাৰ আমি এটা ওমেন অৰ্গেনাইজেশ্যনৰ পৰা আহিছোঁ তোমাৰ মানুহজনৰ লগত ডিভোৰ্চ হ'ল প্ৰথম মানুহজনৰ লগত ডিভোৰ্চ হ'ল হোৱা নাই তুমি ইয়াতে কাৰ লগত আছা ৰুমমেট কোন মতা মানুহ নে মাইকী মানুহ এখেতে কৈছে যে তোমালোকৰ ফটো দেখা আছে হাজবেণ্ড ৱাইফৰ নিচিনাকে আছা মালিক হয় নে নহয় মালিকে গম পাব লাগে নে নালাগে তোমালোকে হাজবেণ্ড ৱাইফ হয় নে নহয় গম পাব লাগে নে নালাগে কোৱাচোন তুমি কথা মিছাকে ফাঁকি দি কিয় আছা কোন আছে ওলাই আহিব দিয়া আমি সোমাই গ'লে কিন্তু আমি সোমাই যাব পৰা পাৱাৰ আছে আমাৰ সোমাই যাম কোন আছে ওলাই আহিব দিয়া এই মানুহজন তোমাৰ হয় নে নহয় এই মানুহজন তোমাৰ হয় নে নহয় এই মানুহটোৰ লগত ডিভোৰ্চ হৈছে নাই তোমাৰ ডিভোৰ্চ হৈছে নে হোৱা নাই নোহোৱাকে তুমি বেলেগ মানুহৰ লগত আৰু মেইনটেনেঞ্চ লৈ আছা এই মানুহটোৰ পৰা খুৰাকি লৈ দিছা বেলেগৰ লগত আছে নাই বাইদেউ মনজন আছে নাই এই মানুহটো সৰম লগা নাই দুটা ল'ৰা আছে মানে ডাঙৰটো নাই নহয় ইহঁত কৰিছে সেইজনী মানুহক অত্যাচাৰ কৰিছে ইয়াৰ দুটা ল'ৰা এজনী এটা ল'ৰা ইয়াৰ দুটা ল'ৰা সেইজনী কি টৰ্চাৰ কৰিছে এই 15,000 কে মানুহটো পালৈ এহেঁতৰ লগত ফূৰ্তি কৰিছে এই মানুহটো কিয় এনেকে তৰ পাই আছ তাই খুৰাকি লৈ আছে 15,000 কে মাহে এই মানুহৰ পৰা খুৰাকি লৈছে তোৰ লগত ফূৰ্তি কৰিছে হয় আজি আমি লখিমপুৰৰ পৰা আজি পুৱা 4:30 বজাত আহি এতিয়া ইয়াতে এইটো ঠাইটোৰ নাম আছিলে হেৰি ৰব দেই বৰবাৰী মেগজিন পূব শিৱনগৰ পথ বাইলেং নম্বৰ 2 হাউচ নম্বৰ 14 ইয়াতে মানে আমি গম পালো যে ইয়াতে দুগৰাকী পুৰুষ মহিলাই মানে ভাড়াতীয়া হিচাপে আছে কিন্তু ভাড়াতীয়া হিচাপে থকাটোত আমাৰ একো আপত্তি নাই কিন্তু মূল কথাটো হ'ল কি যিজন আছে জিতুমণি বুলি কয় তেওঁ এনকে টিভিত কিবা কৰে কি কাম কৰে নাজানো এনকে টিভিৰ সাংবাদিক যদিও নাজানো তেখেত আছে ক্ষেত্ৰী হয় তেখেত আৰু সাগৰিকা ভূঞা তেওঁ হৈছে লখিমপুৰ নাৰায়ণপুৰৰ বিয়া হৈছে লখিমপুৰ লীলাবাৰীলে গতিকে তেখেতলোকৰ মানে কি হ'ল অবৈধ সম্পৰ্কত মানে তেখেতলোকে পৰকীয়া প্ৰেম কৰি দুয়ো ইয়াতে আছে কিন্তু তেখেতলোকৰ আইনীভাৱে কিন্তু বিবাহ বিচ্ছেদ হোৱা নাই বিবাহ বিচ্ছেদ আইনীভাৱে নোহোৱা কাৰণে তেওঁলোকে ইয়াত থকাটো সম্পূৰ্ণ ইলিগেল হৈছে যদি তেওঁলোকে সম্পৰ্কত আছিল আমি কৈছো সম্পৰ্কত যদি আছিল তেখেতলোকে অন্তত আইনীভাৱে তেওঁলোকে নিজৰ নিজ স্বামী আৰু নিজ পত্নীক লিগেলি ডিভোৰ্চ দি তেওঁলোকে ইয়াত একেলগে থকাত আপত্তি নাই কিন্তু সমাজখনত এনেকুৱা ধৰণৰ মানে বাৰ্তা কিছুমান পঠিওৱাৰ বাবে গোটেই সমাজখন কলংকিত হৈছে গোটেই পৰিৱেশটো বেয়া হৈছে তেওঁলোকৰ সন্তান আছে যে জিতুমণি ডেকাৰ দুটা ল'ৰা সন্তান আছে আৰু সাগৰিকা ভূঞাৰ এটা পুত্ৰ সন্তান আছে গতিকে প্ৰথম আমি সন্তানকেইটাৰ কথা ভাবিব লাগিব সন্তানকেইটাৰ কাৰণে ত্যাগ স্বীকাৰ কৰি আমি যদি সেপাৰেটকে থাকিব পৰা পৃথকে থাকো মোৰ মানুহজনৰ লগত ভাল লগা নাই পৃথকে থাকো মোৰ পত্নীৰ লগত ভাল লগা নাই পৃথকে থাকো কিন্তু সমাজক দেখুৱাই বেলেগৰ পত্নী এগৰাকী আজৰি নিজৰ কৰি লোৱা বেলেগৰ মানে স্বামীক আজৰি আনি নিজৰ কৰি লোৱা এইটো যুক্তিসংগত নহয় আচলতে গতিকে আমি ক'ব বিচাৰিছো জাগৃত নাৰী শক্তি সমিতি ধেমাজি আৰু লখিমপুৰ দুখন জিলাৰ মই সম্পাদিকা মই ক'ব বিচাৰিছো এইটো কথা যে আচলতে এনেকুৱা ধৰণৰ সমাজ ব্যৱস্থাত যদি এনেকুৱা ধৰণৰ নিকৃষ্ট কামবিলাক চলি থাকে তেতিয়াহ'লে সমাজলৈ বাৰ্তাবিলাক বেয়া ধৰণে যায় আৰু আমি এটা কথা ক'ব বিচাৰিছো এখন আইন যে প্ৰণয়ন কৰিলে যে মানে নিজৰ স্বামী থকাৰ পিছতো বা নিজৰ পত্নী থকাৰ পিছতো লিভিঙত কাৰোবাৰ লগত থাকিব পাৰে বা কাৰোবাৰ লগত প্ৰেম কৰিব পাৰে ঠিকে আছে সেইখিনিলৈকে আমি কৈছো যি আইন প্ৰণয়ন কৰিছে বা যি পুলিচ বিষয়াসকলে এইবিলাক গোচৰ থানাত ল'ব নিবিচাৰে পতি পত্নীৰ কাজিয়া আমি থানাত নলওঁ তেখেতলোকে নিজৰ পত্নীক আৰু তেখেতলোকে নিজৰ পতিক মানে স্বামীক পাৰিবনে নাই তেখেতলোকে বেলেগৰ লগত এনেকে দেখিব গতিকে এইবিলাক হৈ আছে একদম মানে যিবিলাক মিডল কাষ্টৰ মধ্যবিত্ত মানুহখিনিয়ে বেছি মানসিক কষ্ট পাই আছে আৰু তাতকৈ বেছি
বেছি কষ্ট পাইছে সন্তান কেইটাই গতিকে আমি এনেকুৱা যাতে কোনো কাৰণত কোনো মহিলা বা কোনো পুৰুষে কৰিব নোৱাৰে এইবিলাক জ্বলন্ত এইবিলাক চলি আছে আজিকালি বোৱাৰীবিলাক ট্ৰেণ্ডত আছে যে নিজৰ মতাটো থাকোঁতেও বেলেগ এটা মতাৰ লগত পৰকীয়া প্ৰেম কৰিব লাগে ইমানেই নহয় চূড়ান্ত পৰ্যায়ে মানে একেলগে থকালৈকে পতি পত্নী হিচাপে আছো বুলি তেওঁলোকে ভাড়া ঘৰৰ মালিকক মিছা কথা কৈ তেওঁলোকে এইটো ঘৰত তেখেতলোকে মানে ভাড়াত আছে পতি পত্নী হিচাপে গতিকে এনেকুৱা যাতে নহওক আমি আমাৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি সমাজলৈ এটা বাৰ্তা পঠাব বিচাৰিছো যাতে এনেকুৱাবিলাক যদি হয় তেতিয়াহ'লে কিন্তু দৃষ্টান্তমূলক শাস্তি দিব লাগিব যদি আইন প্ৰশাসনে নিদিয়ে তেতিয়াহ'লে কিন্তু আমি দিবলৈ বাধ্য হ'ম তেতিয়া আমাক আকৌ জগৰীয়া কৰিলে আইন প্ৰশাসনে আমাক জগৰীয়া কৰিলে মানে একো আমি তাৰ প্ৰত্যুত্তৰ দিবলৈ আমি প্ৰত্যেক মুহূৰ্ততে সাজু হৈ থাকিম